নমস্কাৰ। আজি যেটো ঘটনা ক'বলৈ গৈ আছো সেই ঘটনাটো এটা প্ৰেমৰ ঘটনা আৰু লগতে এটা কোলা জাদুৰ ঘটনা। কোলা জাদু আসলতে ক'বলৈ গ'লে কোলা জাদুহে ঘটনা হয়। কোলা জাদুনো কি? মানুহে কোলা জাদু কৰি মানুহৰ জীৱন কেনেকৈ শেষ কৰিব পাৰে সেইটো এটা ঘটনা হয়। আৰু লগতে এটা প্ৰেমৰ ঘটনা। এখন গাঁও একেলগে ডাঙৰ হোৱা দুটা ল'ৰা একেলগে স্কুল পাছ কৰিলে, হাই স্কুল পাছ কৰি কলেজত নাম লগালে। কলেজত যেনেকৈ নাম লগালে, কলেজত নাম লগোৱাৰ পিছত তাত নতুন নতুন বন্ধু বান্ধৱ লগ পালে। নতুন বন্ধু যেতিয়া লগ পালে, তাৰ মাজৰ এজনী বহুত ধুনীয়া দেখিবলৈ ছোৱালী এজনী, তাৰ মাজৰ সিহঁতৰ এজনী চাবানা বুলি কয় ছোৱালীজনী, সেই চাবানাক সিহঁতৰ বন্ধু হ'ল। আৰু যেতিয়া বন্ধু হ'ল, তিনিটা বেষ্ট ফ্ৰেণ্ড হ'ল। আৰু তিনিটা বেষ্ট ফ্ৰেণ্ড হোৱাৰ পিছত লাহে লাহে চাবানাক মনে মনে দুইটাই ভাল পাব আৰম্ভ কৰিলে। দুইটা ল'ৰাই সমানে চাবানাক ভাল পাব আৰম্ভ কৰি দিলে। যেতিয়া চাবানাক ভাল পাব আৰম্ভ কৰিলে, তাৰপিছত ইটোৱে সিটোক প্ৰকাশ কৰা নাই কি মই তাইক ভাল পাওঁ। ই হ'লেও তাক প্ৰকাশ কৰা নাই, সি হ'লেও তাক প্ৰকাশ কৰা নাই কি মই তাইক ভাল পাওঁ। সেনেকৈ দিনবিলাক গৈ আছে। লাহে লাহে অলপমান দিনৰ পিছত সেই দুটা বন্ধুৰ মাজত এটা বন্ধুৱে এদিন ভেলেণ্টাইন ডে দিনাখন চাবানাক প্ৰপ'জ কৰি দিলে। এটা বন্ধুৱে যেতিয়া চাবানাক প্ৰপ'জ কৰি দিলে, তাৰপিছত সেইদিনাখন ইটো বন্ধুৱে ফুল লৈ পেলাই আহিছে কি মই আজি চাবানাক প্ৰপ'জ কৰিম। কিন্তু যোনটো বন্ধুৱে আগে চাবানাক প্ৰপ'জ কৰিলে সেই চাবানাৰ সৈতে বহিয়ে আছে আৰু চাবানাই তাইৰ প্ৰপ'জলটো একচেপ্ট কৰিলে কি মই তোমাক পচন্দ কৰোঁ, মই তোমাক পচন্দ কৰোঁ। যেনেকৈ এইজন বন্ধু তাৰ ওচৰত আহিলে, অহাৰ পিছত কি হ'ল কি কথা, তো ই কয় কি মই আজি চাবানাক প্ৰপ'জ কৰিলোঁ আৰু চাবানাই মোক হ'ব বুলি ক'লে। তো সি যিপাহ ফুল লৈ আনিছিলে সেইপাহ ফুল সি নুলিয়ালে, সেইপাহ ফুল সি সেনেকৈয়ে ধুনীয়াকৈ সোমাই থৈ দিলে। তো সোমাই থোৱাৰ পিছত যায় খুব কান্দিলে। সি বাথৰুমত সোমাই খুব কান্দিলে। তাৰপিছত আহিলে সি গেটত যেতিয়া মানে আহি ৰখিলে, চকীদাৰটোৱে তাক মন কৰি আছে কি হৈছেনো, কিয় কান্দি আছে সি, ল'ৰাটো ইয়াৰ ৰূপটো অকণ বেলেগ। তো চকীদাৰটোৱে তাক ক'লে কি হ'ল তই কিহৰ কাৰণে কান্দিছ? এই নাই বৰ একো ডাঙৰ কথা নহয়, এনেই আৰু বন্ধুৰ মাজত অকণ বেয়া পোৱা পৰি হৈছে। একো নাই। তাৰপিছত অলপমান দিন সেনেকৈ লাহে লাহে গৈ আছে। যাই থকাৰ পিছত এদিন সি আহি দেখিলে সিহঁতে দুটাই একেলগে বহি আছে। বহি থাকোঁতে মানে সি আহি ওচৰত বহিছে, কিন্তু সিহঁতে দুটাই কথাত ইমান মগ্ন যেন তাক ভাৱেই দিয়া নাই। সি ভাবিলে আৰে ইহঁতৰ দুটাৰ মাজত মই থাকি কি লাভ হৈছে মই আঁতৰি যোৱা ভাল বুলি সি আঁতৰি যায়। অকলশৰে মানে বহি আছে। অকলশৰে বহি থাকোঁতে এটা তাৰ অলপমান এনে বন্ধু আৰু সেইজন স্কুলৰ একেলগে পঢ়া বন্ধু, সি আহিলে তাৰ ওচৰত বহাৰ পিছত ক'লে কি হ'ল তোৰনো, সিহঁতৰ দুটা লাভ ষ্টৰী চুৰু হ'ল, তোৰ কিবা আছিল দেই মনত? কৈছে নাই মোৰ সেনেকুৱা একো নাই। কৈছে মোৰ বন্ধু হয়, মোৰ বন্ধুৱে পাইছে, মোৰ নিজৰ ভাই নিচিনা হয়। সি তাৰ ভাগ্যত আছিলে সি পালে, কিন্তু আচলতে ময়ো তাইক বহুত ভাল পাইছিলোঁ মনে মনে, মই ক'ব পৰা নাছিলোঁ। সেনেকৈ কোৱাৰ পিছত কৈছে এটা কাম কৰিব পাৰ, তই যদি ইচ্ছা কৰ তাক, তেতিয়াহ'লে তই তাইক তাৰ পৰা আঁতৰাই আনিব পাৰিবি। সি ক'লে নালাগে সেনেকুৱা একো কৰিব নালাগে। কি হ'ব সেনেকুৱা কৰিলে, মোকতো সেনেকুৱা নালাগে, তাৰ লগতে থাকক সি। তাৰপিছত সেনেকৈ যেতিয়া দুদিনমান গ'ল, সি বহুত নিজকে গিল্টি ফিল কৰি আছে। এদিন আহি সিহঁতে দুটা বহি থাকোঁতে ওচৰত সিও আহি বহোঁতে ছোৱালীজনী চাবানাই ইয়াক কিবা খুৱাই আছে, নিজৰ হাতেৰে কিবা খুৱাই আছে। সি দেখি একদম জ্বলি পকি গৈছে। মানে সি চিধা যায় সেই ল'ৰাটো যিটো ল'ৰাই তাক কৈছিলে, তো সেই ল'ৰাটোৰ ওচৰত যায়, ক'লে কি উপায় আছে ক, ডাইৰেক্ট কৈছে কি উপায় আছে কচোন, তাইক যদি মই নিজৰ কৰিব বিচাৰোঁ কি উপায় আছে। তেতিয়া সেই ল'ৰাটোৱে সেই কলেজখনৰ চকীদাৰটোৰ ওচৰলৈ লৈ গ'ল। কয় এইটো বিষয়ে মই বৰ বেছি নাজানো, কিন্তু চকীদাৰটোৱে কৈ আছিলে এদিন মোক এনেকৈ তেনেকৈ কৰিব পাৰোঁ বুলি। তো চকীদাৰটোৰ ওচৰত যেনেকৈ গৈ পালে, যোৱাৰ পিছত চকীদাৰটোৱে ক'লে প্ৰেমত ঢকা খালি নেকি তই? কৈছে নহয় মই তাইক বহুত ভাল পাইছিলোঁ, তো মই কিন্তু তাইক নাপালোঁ, ইহে পালে। এতিয়া কি বিচাৰোঁ? কৈছে মই তাইক বিচাৰোঁ, কিন্তু তাইক বিচাৰিলেতো এনেকৈ নহ'ব, তই বহুত কিবা কিবি কৰি যাব লাগিব, বহুত কষ্ট হ'ব, বহুত দুখ হ'ব আৰু পইচাও লাগিব।
সি ক'লে পইচা চিন্তা নকৰিবি, যি কৰিব আছে কৰ, কিন্তু মোক এক লাগে। তো চিয়'ৰ বোলে মই চিয়'ৰ, তো একো আপত্তি নাই, মোৰ আপত্তি নাই। আপত্তি নাই যদি মই কেইটামান কাম ক'ম, সেইকেইটা কাম কৰিব লাগিব, তেতিয়া তই তাইক নিশ্চয় পাই যাবি। কি কৰিব লাগিব ক? তই কাইলৈ মোৰ ওচৰত অলপমান সোনকালে আহিবি। বহুত ডাঙৰ কলেজ, যেতিয়া ডাঙৰ কলেজ তাত হোষ্টেল চষ্টেল চব আছে। তাৰপিছত পিছদিনাখন সি সোনকালে আহিলে, সি সোনকালে আহি তাত ৰখিলে। তাৰ ওচৰ পালে, সি তাৰ ৰুম আছিলে তাতে, চকীদাৰ ৰুমত গ'ল। যোৱাৰ পিছত ক'লে এটা কাম কৰিব লাগিব তই, তাৰ মূৰৰ এডাল চুলি লাগিব, আৰু সেই চুলিডাল কাটা চুলি হ'ব নালাগিব, সেই চুলিডাল উঘলা চুলি হ'ব লাগিব, মানে গুৰিপে উঘলি যোৱা চুলি হ'ব লাগিব। তই আনি দিব পাৰিবি? বোলে মই পাৰিম, লগতে টকা 5,000 লাগিব। ঠিক আছে মই পাৰিম। ক'লে কেইটামান বস্তু আনি দিব লাগিব বজাৰৰ পৰা, সেই বস্তুকেইটা আনি দিব, ক'লা কাপোৰ, বেজী, ৰঙা সূতা, সেনেকৈ কিছুমান বস্তুৰ কথা ক'লে। আনি দিলে সেইবিলাক বস্তু। আনি দিয়াৰ পিছত এটা পুতলা বনালে, এটা সৰু পুতলা বনালে। পুতলা বনাই সেই পুতলাটো সেই ল'ৰাটোৰ নামত থ'লে। থোৱাৰ পিছত তাক ক'লে কি তই এতিয়া ক'লা চুলি, তাৰ চুলি আনিব লাগিব, মাথাৰ একদম তুলি আনিব লাগিব, চুলিবিলাক কাটা হ'ব নালাগিব। সি গ'ল তাৰ ওচৰত বহি আছে, বহি থাকোঁতে তাৰ ওচৰত বহি আছে, তাই বহি আছে লগত। ক'লে কি এই তই এইবিলাক চুলি কি ষ্টাইল কৰি থৈছ, তই চুলিখিনি ভাল কৰ, চুলিখিনি ভাল কৰচোন, চুলিখিনি ষ্টাইলটো ঠিক কৰ। তো চুলিখিনি সি ভাল কৰা চলৰে এনেকৈ আনা আজোৱা কৰি চুলি 3ডালমান লৈ আহিলে, লৈ পকেটত ভৰাই ল'লে, আৰু পকেটত ভৰাই লৈ চুটি দিয়াৰ পিছত তাক যায়, ইয়াৰ লগত ঘৰত নাযায়, সি কি কৰিলে তাৰ ওচৰত গ'ল, তাৰ ওচৰত যাই ক'লে এই 3ডাল চুলি ল, কি কৰিব আছে কৰ। চুলিকেইডাল দিলে যেতিয়া, দিয়াৰ পিছত কৈছে এতিয়া তোৰ কাম শেষ, মই যেতিয়া ক'ম তেতিয়াহে আকৌ তোৰ কাম ষ্টাৰ্ট হ'ব। কৈছে মই পামতো, তই নিশ্চয় পাবি। কৈছে তই যিমান বেয়ালৈ যাবলৈ দিওঁ মই তিমান বেয়ালৈ যাম, কিন্তু মোক তাইক লাগে। তাৰপিছত কৰিলে কি, সি 2দিনমানৰ পিছত দেখিছে সেই ল'ৰাটোৰ মূৰৰ মানে চুলি, যিটো ছোৱালীজনী চাবানাৰ যিটো বয়ফ্ৰেণ্ড আছিলে, সেই বয়ফ্ৰেণ্ডটো লাহে লাহে চুলিবিলাকত সৰিব লৈছে, চুলিবিলাক সৰি একদম মানুহটো মানে কিবা টাইপ হৈছে, চুলিবিলাক অট'মেটিক সৰিব লৈছে, চুলিবিলাক সৰি সৰি গৈ আছে। তাৰপিছত সি দেখিছে যেন এদিন আহিছে তাৰ ওচৰত, দুয়োটাই বহি আছে, কিন্তু দুটাই বহি আছে। তো ই কৈছে তই এইখিনি কলেজ অহা নাই যেন? কৈছে নাই মোৰ মন ভাল লগা নাই সেইকাৰণে অহা নাই। কি মন ভাল লগা নাই ক আকৌ? কৈছে নাই মোৰ এনেই মন ভাল নাই সেইকাৰণে অহা নাই। কৈছে তোৰ কি হৈছে, তোৰ চুলিবিলাক কমি গৈছে যেন? কৈছে নাজানো, চুলিবিলাক চব সৰিছে আৰু একদম পাতলা হৈছে, 10-15 দিনৰ ভিতৰতে এনেকুৱা অৱস্থা হৈছে চুলিখিনি। তো তাৰ গাৰ্লফ্ৰেণ্ডজনীয়ে তেতিয়া তাক চাবা নাই, কৈছে চাচোন চা, তোৰ দেখিবলৈ কেনেকুৱা হৈ গৈছে, দিনে দিনে কিমান হেণ্ডচাম হৈ গৈছে। যেতিয়া এই ক'লে দিনে দিনে কিমান হেণ্ডচাম হৈছে, তই দেখিবলৈ কেনেকুৱা হৈ গৈছে, সি মনতে খুব ভাল পালে, খুব ভাল পাই পেলাই তাক চিধা একদম বেষ্টটোৰ ওচৰত গৈছে, যাই কৈছে আজি তাই মোৰ তাৰিফ কৰিছে, আজি মোৰ তাইক কৈছে কি দেখিবলৈ ভাল হৈ গৈছে। কৈছে আৰু কিবা কিবি হ'ব, তই খালি এতিয়া নেক্সট আৰু এটা কাম কৰিব লাগিব। কৈছে তাৰ কাপোৰ, তাৰ চাৰ্ট বা টি-চাৰ্ট এটা আনি দিব লাগিব, যিটো কাপোৰটো ধোৱা হ'ব নালাগিব, সি পিন্ধা হ'ব লাগিব। তাৰপিছত ঠিকে আছে, সি পিন্ধা হ'লে মই আনি দিম তোক। হ'ব তই আনি দিব পাৰ যদি, কাম এতিয়া লাষ্ট ফিনিচিং কাম হ'ব। ঠিক আছে, তো ক'লে ঠিক আছে। তো 2দিনমানৰ পিছত সি যেনেকৈ মানে তাৰ ঘৰত গ'ল, যাওঁতে সি দেখিলে সি এটা স্পৰ্টিং পিন্ধি আছে, ভাল স্পৰ্টিং। যাই ক'লে কি স্পৰ্টিংটো দিবি নেকি তই মোক পিন্ধিব লাগে, 2দিনমানৰ কাৰণে বৰ ভাল লাগিছে, সেই মই ধুই থ'ম তেতিয়া লৈ। নাই মই পিনে যাবলৈ আছে, আজিয়ে লাগে, এতিয়াই দে মোক। এতিয়াই লাগে? এতিয়াই লাগে, খুলি পেলাই এতিয়াই দে। সি খুলি পেলাই দিলে তাৰ ঘৰত, তাৰ মাকে চাহ এটা বনাই দিলে, দুটাই খালে। সেই স্পৰ্টিংটো লৈ পলিথিনটো ভৰাই লৈ গুচি গ'ল, আৰু চিধা যায় চকীদাৰটোৰ ওচৰত, মানে সেই বেজটোৰ ওচৰত। আৰু বেজটোৱে কি কৰিলে, তাৰ স্পৰ্টিংটো লৈ তাত যাদু কৰিব আৰম্ভ কৰি দিলে। লাহে লাহে সি এনেকুৱা হৈছে মানে তাৰ দেহাটো একদম শুকাই গৈ আছে। সি মানে বিচনা ধৰি ল'লে, বিচনাৰ পৰা নুঠা হৈ গ'ল। যেতিয়া বিচনাৰ পৰা নুঠা হ'ল, তাৰপিছত আৰু সি বিচনাৰ পৰা যেতিয়া নুঠা হ'ল, তেতিয়া তাৰ বান্ধৱীজনী, সেই তাৰ মানে গাৰ্লফ্ৰেণ্ডজনী আহিছে, চাবানা আহিছে। তাৰপিছত চাবানা ইয়াক এদিন কলেজত গ'ল, ইয়াৰ অৱস্থা দেখি পেলাই তাক ক'লে ইয়াৰ ইমান বেয়া অৱস্থাটো খবৰ ল'বলৈ যোৱা নাই,
সি কলেজ অহা নাই তই গম পাইছ নাই কৈছে কি হৈছে তাৰ কৈছে নাজানো কি হৈছে সি মানুহটো দিনে দিনে শুকাই গৈ আছে অৱস্থাই নাই তাৰ তাৰপিছত বল দুইটাই যাওঁ বুলি তাইক বাইকত উঠাই লৈ সি বহুত ধুনীয়াকৈ ফিলিঙত গৈ আছে যায় তাৰ ঘৰ পালে ঘৰত যায় তাক চালে চাই কৈছে তোক কি হৈছে কৈছে বল ডক্টৰৰ ওচৰত লৈ যাওঁ তোক সি কৈছে নাই নাই মই ডক্টৰৰ ওচৰত নাযাওঁ ডক্টৰৰ ওচৰত গ'লে কি বেমাৰৰ কথা ক'ব মোৰ ভয় লাগে মই ডক্টৰ এনেই ভয় খাওঁ মই ডক্টৰৰ ওচৰত নাযাওঁ তাৰপিছত সি মনে মনে বহুত ভাল পাইছে এই ইয়াৰ হৈছে অৱস্থা শেষ হৈছে লাহে লাহে তাৰপিছত তাইক তাতে থৈ সি চিধা বেজটোৰ ওচৰত আহিছে আহিবলৈ কৈছে তাৰ একদম অৱস্থা নাই একদম খিনাই শুকাই কিবা হৈ গৈছে কিমান দিন আৰু যি থাকিব কৈছে বেছি দিন যি নাথাকে আৰু এসপ্তাহ যি থাকিব তই এটা কাম কৰিব লাগিব চাবানা চুনিখন বা কাপোৰ তাই পিন্ধা ধোৱা হ'ব নালাগিব তাই পিন্ধা কাপোৰ আনিব লাগিব তো সি ক'লে ঠিক আছে আনিব পাৰিবি বোলে পাৰিম তো কলেজত যেনেকৈ বহি থাকোঁতে সেনেকৈ চুনিখন ইপেনে সিপেনে হৈ থাকোঁতে চুনিখন এনেকৈ থওঁতে সি মনে মনে চুনিখন লৈ বেগত 2-3 দিনৰ ভিতৰত সেই কামটো কৰি দিলে চুনিখন যেনে তেনে সৰকাই সি বেগত ভৰাই ল'লে আৰু ভৰাই লৈ চিধা বেজটোৰ ওচৰত চাবা নাই চুনি বিচাৰি আছে মোৰ চুনিখন ক'ত গ'ল চুনিটোখন ক'ত গ'ল ঠিক কৈছে নাই নাজানো চুনিখন তাত কলেজৰ চুনিখন যিখন তাই চুনি সেইখন তাত ঠাইত বেজটো ঠাইত আৰু সেই চুনিখন লৈ সি কৈছে এতিয়া লাষ্ট ফিনিচিং আছে এতিয়া তাইৰ ওচৰত দৌৰি দৌৰি আহিব লাষ্ট ফিনিচিং এটা কাম আছে সেইটো কৰিব লাগিব তাৰপিছত 2 দিনৰ পিছতে সি যিটো চাবানা বয়ফ্ৰেণ্ড আছিলে সি ঢুকাই গ'ল 2 দিনমানৰ পিছতে সি ঢুকাই গ'ল সি যেনেকৈ ঢুকাই গ'ল ঢুকাই যোৱাৰ লগে লগে ই ফ্ৰী হওঁতে তেতিয়া মানে তাই খুব কান্দা কটা কৰিছে তেতিয়া ই তাইৰ ওচৰত কৈছে এইবোৰ টেনশ্যন ল'ব নালাগে ভগৱানে যিটো কৰিছে সেইটো আমি তাৰ ওপৰত আমি চলাব নোৱাৰিম এতিয়াতো একো নাই মই আছোঁ তই টেনশ্যন ল'ব নালাগে মই আছোঁ বুলি সি মানে তাইক সাৱটি ধৰিছে আৰু তাই কান্ধতে মাথা থৈ খুব কান্দিছে কান্দাৰ পিছত সেনেকৈ 2-3 দিনমান গ'ল বেজটো এটা ক'লে তই এনেকৈ এটা কাম কৰিবি সেইখিনি গোটেইখিনি বস্তু লৈ তই এটা কবৰত যাব লাগিব এটা কবৰ যিটো পুৰণা কবৰ হ'ব আৰু কবৰটো ভাঙা কবৰ হ'ব গাঁতটোৰ ভিতৰত সোমাই পেলাই তই তাত মই কেইটামান মন্ত্ৰ ক'ম সেই মন্ত্ৰকেইটা এই চুলিকেইডাল এই স্পৰ্টিংটো আৰু এই চুনিখন এটা টোপোলা কৰি দিম সেই টোপোলাটো আগত থৈ তই মন্ত্ৰ ক'ব লাগিব মন্ত্ৰ কৰাৰ পিছত সেই তাৰ গাত যিটো গুণ আছিলে সেই গুণটো তোৰ গাত আহি যাব আৰু তাই তোৰ কাৰণে বলীয়া হৈ যাব সেনেকৈ ক'লে তই কি কৰিব লাগিব তই ক'লে তই এটা কাম কৰিবি তই কাইলৈ আহিবি মোৰ ওচৰত এবাৰ তো পিছদিনাখন সেনেকৈ সি একদম কলেজৰ পৰা চিধা ওলাই চকীদাৰ ৰুমত কলেজৰ পৰা ওলাই চিধা চকীদাৰ ৰুমত তো চাবানা এজনী ভাল বান্ধৱী আছিলে চাবানা বান্ধৱীজনীয়ে মানে অলপমান বহুত দিনৰ পৰা ন'টিছ কৰি আছে তাক কি বন্ধুটো মৰিছে অকণো দুখ নাই অকণো টেনশ্যন নাই সি ভালহে পাই আছে নিচিনা লাগিছে মানে আৰু তাৰ মনটো ফূৰ্তিহে হৈ আছে কি হৈছেনো তো সেই বস্তুটো সি তাই ধ্যান দিব লাগে মানে কি হয় মানুহে কয় এই গাৰ্ডটো চকীদাৰটো বেজ হয় বহুত ডাঙৰ বেজ হয় তো ইয়াৰ লগত কি কথা আছে ডাঙৰ যদি বেজে হয় ইয়াৰ লগত ইয়াৰ কি কথা আছে তো কলেজৰ পৰা ওলাই চিধা তাৰ ওচৰত গ'ল তাৰ ওচৰত যোৱাৰ পিছত কৈছে মই কেতিয়া আহিম সি ক'লে এতিয়া চা ৰাতি 10টা বাজিৰ পিছত তই কাম কৰিলোঁ চাবানা বান্ধৱীজনী যায় তাৰ পিছতে যায় কাণতে খিৰিকীটা কাণখন লগাই শুনি আছে তেতিয়া কৈছে কি তই চা চুনিখনে তাৰপিছত স্পৰ্টিংটো আৰু চুলিকেইডাল আৰু তাৰ সম্পূৰ্ণ নামটো কি আছিল বোলে এইটো নাম আছিল নামটো ক'লে কৈছে নামটো ওপৰত এইটো আছে আৰু তলত এইখিনি মন্ত্ৰ কবৰটোৰ ভিতৰত 10টা বাজিৰ পিছত ৰাতি তাত সোমাই মমবাতি এডাল জ্বলাই তই পঢ়িব লাগিব কিমানবাৰ পঢ়িব লাগে সেইটো তাক ক'লে কোৱাৰ পিছত সি ক'লে ঠিকে আছে মই পঢ়িম কৈছে পঢ়াৰ পিছত তই যেতিয়া এইটো পঢ়ি ক্লিয়াৰ হ'বি পঢ়াৰ পিছত এসপ্তাহমানৰ ভিতৰত তাই তোৰ কাৰণে পাগল হৈ যাব তাই তোৰ প্ৰেমত পৰি যাব তাই অট'মেটিক নিজে আহি তোক নিজকে যাচিব তো ঠিক আছে চাবানা বান্ধৱীজনীয়ে সেই কথাটো সম্পূৰ্ণভাৱে শুনি পিছদিনাখন কলেজ বহালৈকে ৰখি আছে যেনেকৈ কলেজ বহিছে চাবানা আহিছে চাবানাক কৈছে এনেকুৱা তেনেকুৱা ঘটনা আজি হয়তো 3টা বাজি বা ৰাতি আজি 3টা বাজিৰ পিছত যেতিয়া কলেজ ছুটি হ'ব তেতিয়া ই ক'ত যায় তই এবাৰ ধ্যান দিবি কৈছে কিহৰ কাৰণে কৈছে তই ধ্যান দিবিচোন কি হ'ব কি নহ'ব তো সি যেনেকৈ 3টা বাজি গ'ল 3টা বাজি যোৱাৰ পিছত কলেজ ছুটি হোৱা চিধা একদম সি বেজটোৰ ৰুমত সি ঘৰলৈ নগ'ল তাৰপিছত ইহঁতকেইজনীয়ে চাবানা বান্ধৱীজনীয়ে কৈছে কি হেৰি আজি এতিয়া দিনত একো কাম নাই কালি সিহঁতৰ কথা পাতিছে কি বেজটোৱে কৈছে কি এই কামটো কাইলৈ 100% কৰিবই লাগিব কাইলৈ 100% কৰিবই লাগিব কাইলৈ হৈছে মঙলবাৰ আৰু মঙলবাৰদিনাখন এই কামটো হ'ব
মঙ্গলবাৰ দিনাখনেই হ'ব কামটো, কিন্তু মঙ্গলবাৰ বা শনিবাৰ হ'ব। আজি হৈছে তোমাৰ মঙ্গলবাৰ, তো আজি এই কামটো হ'ব বুলি কৈ সিহঁতে কৈছে। তো ৰাতি 10টা বাজি পিছত সিহঁতে তাত যাদু মন্ত্ৰ কৰিব, আৰু যাদু মন্ত্ৰ কৰাৰ পিছত তই ইয়াক ভাল পোৱা হৈ যাবি। তাই কৈছে কিহৰ কাৰণে মই সেনেকুৱা কিয় হ'ব? কৈছে নহয়, সেনেকুৱা হ'ব, অলৰেডি তোৰ যিটো বয়ফ্ৰেণ্ড আছিলে সেইটোক ই মাৰিছে। কৈছে মই নেমানো, ই তাৰ বেষ্ট ফ্ৰেণ্ড। কৈছে ই তাৰ বেষ্ট ফ্ৰেণ্ড নহয়, ই তাৰ শত্ৰু হয়। ইও তোক ভাল পাই আছিলে, কিন্তু তোক নোপোৱাৰ কাৰণে ই তাক মাৰি পেলাই ৰাস্তাৰ পৰা আঁতৰাই লৈছে। তো কৈছে আজি ৰাতি 10টা বাজিত আমি তাত যাম, যাই চামগৈ। তো সিহঁতে কবৰস্থানখনৰ জেগাটোৰ নাম গম পায়। সি যেতিয়া ক'লে আমুকটো কবৰস্থানত যাব লাগিব, তো সিহঁতে যায়। অলৰেডি তাত দুইজনী থাকে, লুকাই থাকে। সি যাই পেলাই তাত যেতিয়া কবৰস্থানত সেই মন্ত্ৰবিলাক পঢ়ে, তাত সোমাই পেলাই পঢ়াৰ পিছত তাত যিটো কবৰস্থানত যিটো মুখীয়া থাকে গাঁওখনত, সেই মুখীয়াটোক লৈ যায়, তাক তাতে ধৰাই দিয়ে। তাক তাতে ধৰাৰ পিছত সিহঁতে ফোন কৰি পেলাই পুলিচক মাতি দিয়ে। পুলিচক মাতাৰ পিছত পুলিচ আহি তাক ধৰি পেলাই তাক জেলত লৈ যায়। আৰু জেলত লৈ যোৱাৰ পিছত সি গোটেইখিনি কথা কয় কি মই এনেকৈ তেনেকৈ মই তাইক ভাল পাইছিলোঁ, আৰু মোতকৈ আগত সি সুধিলে তাৰ লগত প্ৰেম হ'ল, কিন্তু আচলতে মইহে তাইক পাব বিচাৰিছিলোঁ। সেনেকৈ কাৰণে তাক মই মোৰ ৰাস্তাৰ পৰা আঁতৰালোঁ। আৰু এইটো এটা সঁচা ঘটনা হয়, এইটো UP ঘটনা হয়, আৰু UP এজন বন্ধুৱে এই ঘটনাটো মোক কৈছিলে। তো এনেকৈও বন্ধুসকল ক'লা যাদু হয়, এতিয়াও হয়, বৰ্তমান যুগতো হৈ আছে। এনেকৈও ক'লা যাদু হয়, আৰু এনেকৈ ক'লা যাদুত বহুত মানুহৰ লছ হয়, মানুহৰ মৃত্যু মুখত যায়। আজিৰ পৰা প্ৰায় 20 বছৰমান আগতো খুব বেছি হৈছিলে, আজিকালি কমিছে, কিন্তু হ'লেও এতিয়াও এই বস্তুটো আছে। অসমত কি অল ইণ্ডিয়াতে আছে। তো যদি সাধুটো শুনি ভাল লাগিল, যদি ঘটনাটো শুনি ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে চেনেলটো মৰম দিব। নেক্সট টাইম আৰু এনেকুৱা সঁচা ঘটনা লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ, থেংক ইউ। জয় আই অসম, জয় জুবিন দা।